নমস্কাৰ, মই ৰীতা। আপোনালোকক আজি এটা সুন্দৰ পদ্ধতিৰ লগত চিনাকি কৰি দিম। যিটো পদ্ধতিৰ যোগেদি আপোনালোকে নিজৰ জীৱনটোত এটা বহুত ফাষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু এই পদ্ধতিটোৰ মাধ্যমেৰে আপোনালোকৰ বহুতো সমস্যাৰ সমাধান হ'ব আৰু এই পদ্ধতিটো আপোনালোকক সুন্দৰভাৱে শিকাই দিম আৰু এই পদ্ধতিটোৰ জৰিয়তে আপোনালোকৰ উজ্জাহাই হ'ব, জীৱনত যি বিচাৰে তাকে পাবলৈ সক্ষম হ'ব। পদ্ধতিটোৰ নাম হ'ল চেল্ফ লাভ পদ্ধতি। প্ৰক্ৰিয়াটোৰ মাজেৰে আপোনালোকে জীৱনটোৰ বহু দিশৰ পৰিৱৰ্তন সাধন হোৱা নিজৰ লাইফত অতি অতি শীঘ্ৰে পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এই প্ৰেক্টিচটো কৰে। আজি আপোনালোকে মোৰ ভিডিঅ'লৈ প্ৰথমবাৰৰ বাবে আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ভিডিঅ' দিওঁ নটিফিকেশ্যন যাব আৰু লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ কমেণ্টসমূহৰ পৰা ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। বলক ভিডিঅ' মাজলৈ যাম। বহুতে কাউন্সিলিঙত বা টেৰ' ৰিডিঙত কুৱেশ্যন কৰে ৰিলেশ্যনশ্বিপৰ ওপৰত, সাংসাৰিক সমস্যাৰ ওপৰত, প্ৰেমজনিত সমস্যাৰ ওপৰত। কি আমি যিমানে দিওঁ যিমানে এটা সম্পৰ্কত এফৰ্ট কৰোঁ বা যিখিনি আমি পাবলগীয়া সেইখিনি পাবলৈ আমি সক্ষম নহওঁ, সেইটো কিয় হয়? আৰু যেতিয়া আমি টকা পইচাৰ পিছত দৌৰোঁ বা ৰিলেশ্যনশ্বিপৰ পিছত দৌৰোঁ, যি বস্তুৰ পিছতে আমি দৌৰোঁ সেই বস্তুটো আমাৰ পৰা দূৰ হৈ গৈ থাকে। তো আমি কি কৰিব লাগে? চেল্ফ লাভ যদি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰোঁ তেনেহ'লে চেল্ফ লাভৰ মাধ্যমেৰে এই সকলোবিলাক আমাৰ লাইফলৈ মেজিকেলি আহিবলৈ আৰম্ভ কৰে। সেইটো ৰিলেশ্যনশ্বিপেই হওক বা টকা পইচাই হওক, সুখ সমৃদ্ধি মান যশেই হওক। তো এই চেল্ফ লাভ প্ৰক্ৰিয়াটোৰ মাজলৈ আপোনালোকে কেনেকৈ নিজকে আগবঢ়াই নিব বলক জানো আহক। আমি যেতিয়া নিজৰ দৈনন্দিন কামবোৰ কৰোঁ তাৰ মাজতে আমি নিজৰ কাৰণে অলপমান সময় উলিয়াব লাগিব। চেল্ফ লাভ কৰা মানে চেল্ফিছ নহয়, আমি অলপমান চেল্ফ লাভ কৰি নিজক সময় দিব পাৰিব লাগিব। যেতিয়া আমি নিজক ভাল নাপাম, নিজক অকণমান সময় নিদিম, তেতিয়া আমি আনৰ পৰাও সেই মৰম সন্মান পোৱাৰ যোগ্যকণ হেৰুৱাই দিওঁ। তো আমি সেইকাৰণে যিখিনি আমি মৰম গুৰুত্বৰ আনৰ পৰা যিখিনি আমি এপ্ৰিচিয়েশ্যন আনৰ পৰা শুনিব বিচাৰোঁ, কোনোবাই আমাক উৎসাহিত কৰক, মৰম আদৰ দিয়ক, সেইখিনি আমি প্ৰথমতে নিজক দিব লাগিব। তেতিয়াহে আনৰ পৰা পোৱা যোগ্য হৈ পৰিম। আৰু এই প্ৰেক্টিচটো আপোনালোকে কেনেকৈ কৰিব? আৰু আপোনালোকে অকণমান হ'লেও নিজক ভাল পাবলৈ শিকক প্ৰকৃত স্বৰূপে। মই যে মোক ভাল পাওঁ বুলি কৈ দিলেই নহ'ব। এটা প্ৰেক্টিচৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িব পাৰিব। যেতিয়া নিজক এপ্ৰিচিয়েশ্যন কৰিবলৈ হয় বা চেল্ফ টক কৰিব পাৰি, তো আপোনালোকে এখন আইনাৰ সন্মুখত যাব, এইটো মিৰৰ এক্সাৰচাইজ বুলিও কোৱা হয়। নিজকে অকণমান ধুনীয়া দেখাকৈ সজাই পৰাই লৈ পেলাই নিজৰ চকুত হৈ ক'ব, নিজৰ নামটো ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ মোৰ নাম ৰীতা, মই এতিয়া ক'ম যে চকুত হৈ আইনাত, ৰীতা আই লাভ ইউ ছ' মাছ, আই লাভ ইউ ছ' মাছ, ইউ আৰ গ্ৰেট। অসমীয়াটো ক'ব পাৰোঁ, ৰীতা মই তোমাক বহুত ভাল পাওঁ, তুমি বহুত ভাল হোৱা, তোমাৰ হৃদয়খন বহুত কোমল, তুমি সকলোকে মৰম কৰা, ইউ আৰ গ্ৰেট, ইউ আৰ পিচফুল চ'ল, তুমি এটা শান্ত প্ৰিয় চ'ল হোৱা। নিজক এপ্ৰিচিয়েশ্যন কৰিবলৈ যিমানখিনি মৰম দিব পাৰে সিমানখিনি দিয়ক। আৰু তুমি ৰীতা তুমি বহুত লাকি, তুমি জীৱনত যি বিচৰা, যি হোপছ এণ্ড ড্ৰিম আছে সেইখিনি মই পূৰা কৰাত মই তোমাক সহায় কৰিম ৰীতা। পৃথিৱীৰ কোনো মানুহে তোমাৰ লগত নাথাকিলে মই তোমাৰ লগত আছোঁ ৰীতা। নিজক সাহস দিয়ক, নিজক মৰম দিয়ক, নিজক ভাল পাওক।
আৰু নিজক এপ্ৰিচিয়েট কৰক যে মই তোমাক বহুত ভাল পাওঁ আৰু তুমি সকলো মৰম চেনেহ পোৱাৰ তুমি যোগ্য হোৱা সকলোৱে তোমাক মৰম কৰে সকলোৱে তোমাক আদৰ কৰে আৰু তোমাৰ দিনক দিনে উচ্চ পৰ্যায়ত সকলো দিশৰ পৰা গ্ৰথ হৈ আছে উন্নতি হৈ আছে শাৰীৰিক মানসিক আৰ্থিক সকলো দিশৰ পৰা ইউ আৰ লাকি চ'ল ইউ আৰ হেপ্পী চ'ল শান্তি সুখ সমৃদ্ধিয়ে ভৰপূৰ হৈ পৰিছে সকলো দিশৰ পৰা এতিয়া তোমাৰ লাইফলৈ সুখ সমৃদ্ধিয়ে বিৰাজমান কৰি আহিছে সকলো দিশৰ পৰা টকা পইচা অহাৰ ৰাস্তা খোল খাইছে তুমি দিনক দিনে এজন ধনী আৰু প্ৰতিষ্ঠাপন নিজকে প্ৰতিষ্ঠা সমাজত কৰিব পৰা এজন ব্যক্তি হৈ পৰিছা যিমানখিনি এপ্ৰিচিয়েট হয় সকলোৱে তোমাৰ মানে কি লগত কথা পাতিবলৈ তোমাক মৰম দিবলৈ সন্মান দিবলৈ বিচাৰে তোমাৰ ওচৰলৈ আহে তোমাৰ মহানতা মহান গুণসমূহ দেখি সকলো আকৰ্ষিত হয় তুমি গ্ৰেট হোৱা মানে কি যিমান পাৰে নিজক লগত চেল্ফ টক কৰক আইনাত কৰক এপ্ৰিচিয়েট কৰক নিজৰ অংগ প্ৰত্যংগবিলাকক চাওক চাই পেলাই এপ্ৰিচিয়েশ্যন কৰক ইমান চুইট হয় ইমান হেল্ডি হয় মোৰ লগত আছে গ্ৰেটিটিউড দিয়ক কৃতজ্ঞতা জ্ঞাপন কৰক থেংক ইউ কওক থেংক ইউ ৰীতা আই লাভ ইউ ৰীতা আৰু বডি পাৰ্টছক থেংক ইউ কওক প্ৰত্যেকটো মানে যিমান খুলি মানে মৰম দিব পাৰে যিমানখিনি মৰম আনৰ পৰা বিচাৰে সেইখিনি নিজে নিজক দিবলৈ আৰম্ভ কৰক মানে কি আপুনি তেনেকে যিমানখিনি অন্তৰ খুলি নিজৰ লগত কথা পাতিব পাৰিব তেতিয়া আপোনালোকৰ উৰ্জাটো হাই হ'ব আপোনালোকে অসমীয়াত ক'ব পাৰে গোটেইখিনি কথা নিজক ভাল পোৱা মই তোমাক বহুত ভাল পাওঁ তোমাৰ সপোন ডিমছবিলাক নিশ্চয় পূৰা হ'ব যিমান মই কষ্ট কৰিব লাগে কৰিম ৰীতা তোমাৰ কাৰণে আৰু মই তুমি দিনক দিনে আগুৱাই গৈ আছে যিমান মানে মন খুলি আপোনালোকে যি মন যায় মই কোৱা কথাকেইটাই নহয় আপোনালোকে তাত নিজৰ পিনৰ পৰা এড কৰি নিজক এপ্ৰিচিয়েশ্যন উৎসাহিত কৰক মৰম দিয়ক ভৰি ভৰি মৰম কৰক নিজক ভাল পাব শিকক তাৰপিছত আপোনালোকে চাব নিজৰ উৰ্জাটো যেতিয়া হাই হ'ব আৰু যিখিনি এপ্ৰিচিয়েশ্যন পজিটিভ এফাৰ্মেশ্যন কৰিব আইনাক চাই মিৰৰ এক্সাৰচাইজ বুলি কোৱা হয় এই এক্সাৰচাইজটো কৰিলে এইখিনি পজিটিভ যেতিয়া এফাৰ্মেশ্যন পজিটিভ কথাখিনি নিজক লৈ ক'ব যেতিয়া তুমি দিনক দিনে ধনী হৈ গৈ আছা সকলো টকা পইচা অহাৰ দুৱাৰ খোল খাইছে তুমি বহুত মৰমীয়াল হোৱা তুমি বহুত গ্ৰেট হোৱা এইবিলাক কথা যেতিয়া ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ ধৰি ল'ব নহয় সেইখিনি কথা ৰিয়েলিটি অতি সোনকালে হয় অতি ফাৰ্ষ্ট ৰিজাল্ট আপুনি আপোনাৰ লাইফত দেখিবলৈ পাব আপুনি আজি লিখি লওক আৰু যেতিয়া ছাবকনচিয়াছ মাইণ্ডে এই কথাখিনি কেছ কৰি ল'ব অতি সোনকালে তাৰ মানে কি ফল আপোনালোকে ভোগ কৰিবলৈ সক্ষম হ'ব টকা পইচা মান যশ সা সন্মান সুখ সমৃদ্ধি সকলো গৰাকী হ'বলৈ আপোনালোকে সক্ষম হ'ব গোটেইখিনি চেল্ফ লাভৰ বিষয়ে হওক বা চেল্ফ টকৰ বিষয়ে হওক গোটেইখিনি কথাই এটা ভিডিঅ'ত কেতিয়াও কভাৰ নহয় পৰ্যায়ক্ৰমে আপোনালোকৰ মাজলৈ আগবঢ়াই গৈ থাকি সদ্যহতে আপোনালোকে এখন আইনাৰ সন্মুখত গৈ যিমানখিনি উৎসাহিত নিজক কৰিব পাৰে যিমানখিনি অন্তৰ খুলি মৰম দিব পাৰে নিজক দিয়ক নিজৰ লগত চেল্ফ টক কৰক নিজৰ লগত কথা পাতক নিজৰ উৰ্জা হাই কৰক দেখিব গোটেইখিনি আপোনাৰ পিছত অট'মেটিক আহি সকলোখিনি সুখ সমৃদ্ধিৰ দুৱাৰ খোল খাব আৰু আপোনালোকে কৰি চাওক তাৰপিছত আপোনালোকৰ যি অনুভূতি আহি মোক জনাওক আৰু ইমান পৰ আপোনালোকে মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে যদি মোৰ লগত এক্সাৰচাইজৰ ক্লাছ বা ছেশ্যন ল'ব বিচাৰে যোগাযোগ কৰিব পাৰিব টেৰ' কাৰ্ডৰ ৰিডিং মই দি আছোঁ অনলাইন অফলাইন অতি কম মাননি এটা লৈ পেলাই মই আপোনালোকৰ সমস্যাসমূহ সমাধান কৰোঁ টেৰ'ৰ মাধ্যমেৰে কিয় হৈ আছে সমাধান কি আৰু লগতে ক্ৰিষ্টেলসমূহো পিয়'ৰ ক্ৰিষ্টেল 100% ৱৰ্ক কৰে আৰু ৰিজাল্ট পাব তেনেকুৱা ক্ৰিষ্টেল মই প্ৰভাইড কৰোঁ আপোনালোকে তাৰ কাৰণে যোগাযোগ কৰিব পাৰিব এঞ্জেল গাইডেন্সৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব সকলোখিনি সুবিধা ইয়াত উপলব্ধ আছে লগতে 7 চক্ৰ মেডিটেশ্যনৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব 7 চক্ৰ মেডিটেশ্যন লৈও মানুহৰ জীৱনত অফুৰন্ত পৰিৱৰ্তন হোৱা দেখা গৈছে আৰু আপোনালোকৰো নিশ্চয় হ'ব আহক আগুৱাই আহক অকণমান নিজৰ জীৱনটো পৰিৱৰ্তন কৰাত মই অৰিহণা যোগাম বুলি মোৰ দৃঢ় বিশ্বাস থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই